আজিৰ ডায়মণ্ড উন্নয়ন সমিতি এনজিঅ'ৰ সৌজন্যত গ্ৰন্থ আৰু বাণিজ্য মেলাৰ যি আজি শোভাযাত্ৰা আছিলে, সঁচাকৈ আজিৰ সেই শোভাযাত্ৰাত অংশগ্ৰহণ কৰি সঁচাকৈ ভাল লাগিছে। আৰু এই শোভাযাত্ৰাত বিভিন্ন সংস্কৃতিৰে তেওঁলোকে শোভাযাত্ৰাখন উলিয়াইছে। আৰু সেই শোভাযাত্ৰাত জাতি ধৰ্ম নিৰ্বিশেষে বা সংস্কৃতিৰ যিটো নিদৰ্শন বা আমাৰ সেই প্ৰদৰ্শন কৰিছে, সঁচাকৈ চাই কিনে বা আপ্লুত হৈছোঁ। আৰু গতিকে মই ডায়মণ্ড উন্নয়ন সমিতিক মই আহ্বান জনাম যাতে গ্ৰন্থ আৰু বাণিজ্য মেলা, যে গ্ৰন্থ বুলি ক'লে আমি ইয়াতে কিতাপৰ দোকান থাকিব লাগিব, বিপণী থাকিব লাগিব, আৰু ৰাইজক যাতে সজাগতা কৰে এটা যে ইয়াত আহি কেনে যাতে এখন হ'লেও কিতাপ সকলোৱে কিনি লৈ যায়। কাৰণ কিতাপে হ'ল আমাৰ জ্ঞানৰ ভঁৰাল, কিতাপ পঢ়িলেহে আমি জ্ঞান পাম। গতিকে আজিৰ সমাজত এইটো ভাল কামেই কৰিছে, কাৰণ গ্ৰন্থ আৰু বাণিজ্য মেলা, গ্ৰন্থ বুলিলে আমি কিতাপৰ বিপণী থাকিব লাগিব, বাণিজ্য মেলা বুলি ক'লে আমাৰ থলুৱা ব্যৱসায়ীসকলে কি উৎপাদন কৰে আৰু সেই উৎপাদন সামগ্ৰীসমূহ আমি ৰাইজক দেখুওৱা, এইটো হ'ল মানে গ্ৰন্থ আৰু বাণিজ্য মেলাৰ মূল উদ্দেশ্য। কিন্তু আজিকালি আমি দেখা পাওঁ যে এই গ্ৰন্থ আৰু বাণিজ্য মেলা বেলেগ ফালে লৈ গৈছে, কিন্তু আচল বস্তুটো নাই। গতিকে মই ডায়মণ্ড উন্নয়ন সমিতিক মই আহ্বান জনাম যাতে তেওঁলোকে গ্ৰন্থ আৰু বাণিজ্য মেলাৰ যিটো উদ্দেশ্য, সেই উদ্দেশ্যৰ প্ৰতি তেওঁলোকে যাতে লক্ষ্য ৰাখে। যে কি নহওক, আগন্তুক ফেব্ৰুৱাৰী 10 তাৰিখৰ পৰা হয়তো হাইস্কুল পৰীক্ষা, এই সময়ছোৱাতে মই যাতে কমিটিক মই আহ্বান জনাম যাতে তেওঁলোকৰ যি কাৰ্যসূচী থাকে যাতে হয়তো এটা নিৰ্দিষ্ট সময়ৰ আগতে, ৰাতিৰ নিৰ্দিষ্ট সময়ৰ আগতে যাতে শেষ কৰি দিয়া, তাৰ প্ৰতি মই ডায়মণ্ড উন্নয়ন কমিটিৰ বিষয় বিভাগ মই আহ্বান জনালো। নমস্কাৰ, সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ। যিয়ে নহওক, আজি আহি আমি ৪ৰ্থ সংখ্যক ডায়মণ্ড উন্নয়ন সমিতিয়ে আয়োজন কৰা গ্ৰন্থ ও বাণিজ্য মেলাৰ 6 দিনীয়া কাৰ্যসূচী মতে আজি আমাৰ প্ৰথম কাৰ্যসূচী আছিল স্বচ্ছ অভিযান, দ্বিতীয় কাৰ্যসূচী আছিল পতাকা উত্তোলন, আৰু আহি আমি খন্তেক সময় আগতে বৃক্ষৰোপণ কাৰ্যসূচী সমাপ্ত কৰিলোঁ। তাৰ লগতে আজি আমাৰ যিখন শোভাযাত্ৰা আছিলে, সেই শোভাযাত্ৰা আমি এইমাত্ৰ শেষ কৰিলোঁ। আমাৰ কাৰ্যসূচী 6 দিনীয়া আছে, আৰু বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰাই প্ৰত্যেক দিনাই আমি কাৰ্যসূচীসমূহ চলাই নিম। গতিকে আপোনালোকে জানে যে আমি আহি 4টা বছৰ অতিক্ৰম কৰিলোঁ। আমাৰ সমাজৰ যিসকল ব্যক্তিয়ে, এই অঞ্চলবাসীয়ে আমাক খুব ভাল পায়। এই গ্ৰন্থ ও বাণিজ্য মেলা চলাই নিয়াত যিখিনি সহায় সহযোগিতা কৰে, ৰাইজক আমি আমাৰ ফালৰ পৰা ধন্যবাদ, কৃতজ্ঞতা জনাইছোঁ। আৰু আজিৰ এই 29/12/2025 তাৰিখৰ পৰাই আমি 6/1/2026 চনলৈ আমি 4 তাৰিখে সমাপ্ত কৰিম। গতিকে সমূহ ৰাইজক আমি আমাৰ এই গ্ৰন্থ ও বাণিজ্য মেলাত সহায় সহযোগিতা কৰাৰ বাবে আহ্বান জনাইছোঁ। আমাৰ 5-6 হাজাৰ, প্ৰত্যেক দিনা 5-6 হাজাৰ মানুহ ইয়াত সমাগম হয়। গতিকে মানুহৰ বিপুল সঁহাৰি আমি পাইছোঁ। আমাৰ বহুত বিপণী বিক্ৰী কৰা কিতাপ পত্ৰ, প্ৰত্যেকজন ব্যক্তিসকলে আমাৰ এই কিতাপসমূহ ক্ৰয় কৰে। আমি আৰু ৰাইজক অনাগত দিনত যাতে আমি এই গ্ৰন্থ ও বাণিজ্য মেলা ভালদৰে ইয়াত চাই যাতে ধুনীয়াকৈ আমি কৰিব পাৰোঁ, তাৰ আমি প্ৰয়াস কৰিম।